আজি আমি ৰাইজৰ দলে আমাৰ যি ভিজন ডকুমেণ্ট মনোদৰ্শনৰ দলিল সেই মনোদৰ্শনৰ দলিল আমি আজি উন্মোচন কৰিব বিচাৰিছোঁ আৰু আমি ভাবোঁ আমাৰ এই মনোদৰ্শনৰ দলিল যাক ভিজন ডকুমেণ্ট আধুনিক অসমীয়া জাতি গঢ়াৰ বাবে এখন নতুন অসম গঢ়াৰ বাবে এক ঐতিহাসিক দস্তাবেজ এক পথ প্ৰদৰ্শক হৈ ৰ'ব। মই প্ৰথমে আমাৰ এই ৰাইজৰ দলৰ ভিজন ডকুমেণ্ট উন্মোচনী অনুষ্ঠানত উপস্থিত আছে ৰাইজৰ দলৰ সন্মানীয় উপদেষ্টা ঘনশ্যাম নাথ ছাৰ আমাৰ এই ভিজন ডকুমেণ্ট প্ৰস্তুত সমিতিৰ অন্যতম এজন সদস্য আছিল। আমাৰ মাজত আজি উপস্থিত আছে বিশিষ্ট শিক্ষাবিদ ডক্টৰ ইন্দ্ৰাণী দত্ত বাইদেউ ভিজন ডকুমেণ্ট প্ৰস্তুত সমিতিৰ সদস্য আছিল। আমাৰ মাজত উপস্থিত আছে ৰাইজৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক দিৱস ফুকন, উপসভাপতি চৰণ ডেকা, সম্পাদক চিফুজ্জল বসুমতাৰী, তথ্য প্ৰচাৰ সম্পাদক দেৱাংগ সৌৰভ গগৈ আৰু সম্পাদক দীপাংকৰ কলিতা। ৰাইজৰ দলৰ ভিজন ডকুমেণ্টৰ 2 অক্টোবৰ 2000 তাৰিখে দল গঠনৰ পিছতেই আচলতে আমি দলৰ কৰ্মসূচী আৰু জাতীয় বিষয়সমূহত দলৰ দৃষ্টিভংগী প্ৰকাশৰ বাবে কেইবাজনো সন্মানীয় শিল্পী আৰু বুদ্ধিজীৱীক লৈ এখন ভিজন ডকুমেণ্ট প্ৰস্তুত সমিতি গঠন কৰি দিছিলোঁ। প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক পদ্মভূষণ জাহ্নু বৰুৱা, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ হিতানাথ লহকৰ, বিশিষ্ট শিক্ষাবিদ ডক্টৰ ইন্দ্ৰাণী দত্ত বাইদেউ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ঘনশ্যাম নাথ ছাৰ সদস্য আৰু ডাক্তৰ নাৰায়ণ শৰ্মাক আহ্বায়ক হিচাপে লৈ ভিজন ডকুমেণ্ট প্ৰস্তুত সমিতি আমি গঠন কৰিছিলোঁ। আৰু তেখেতসকলে অতি কষ্টৰে বিভিন্ন লগত আলোচনাৰ মাধ্যমেৰে আমাক ভিজন ডকুমেণ্টখন প্ৰস্তুত কৰি দিছে আৰু দলে তাত সামান্য হাত ফুৰাই ভিজন ডকুমেণ্টখন আজি ৰাইজৰ মাজলৈ আমি উলিয়াই দিব বিচাৰিছোঁ। আৰু মই সকলোকে থিয় হৈ আমাৰ প্ৰথমে ভিজন ডকুমেণ্টখন উন্মোচন কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰাইজৰ ভিজন ডকুমেণ্টত পটভূমিসহ সৰ্বমুঠ 22টা বিষয় অন্তৰ্ভুক্ত হৈছে। অসমৰ প্ৰথমতে আছে অসমৰ জাতীয় স্বাৰ্থ সুৰক্ষাৰ বাবে ৰাইজৰ দলৰ দাবী আৰু কৰ্মসূচী, কৃষিখণ্ডৰ উন্নয়ন, উদ্যোগ, শিক্ষা, ভূমি সংস্কাৰ, স্বাস্থ্য, আন্তঃগাঁথনি উন্নয়ন, জলসম্পদৰ ব্যৱস্থাপনা, বান খহনীয়া, কৰ্মসংস্থাপন, পৰিৱেশ আৰু প্ৰদূষণ, অসমৰ প্ৰাকৃতিক সম্পদ, আইনী সংস্কাৰ, আইনী শৃংখলা, ভাষা সংস্কৃতি, শিশু আৰু মহিলাৰ বিকাশ, সংখ্যালঘু আৰু জাতি জনগোষ্ঠীৰ কল্যাণ, চাহ শ্ৰমিকসকলৰ কল্যাণ, ক্ৰীড়া, পৰ্যটন, সুকীয়া সমমণ্ডল আৰু ৱৰ্ক পাৰ্মিট। এইদৰে 22টা বিষয়ত আমি ৰাইজৰ দলৰ ভিজন ডকুমেণ্টখন প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু ৰাইজৰ দলৰ ভিজন ডকুমেণ্টৰ মূল বিষয়সমূহ মই এতিয়া আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে ৰাইজৰ দলৰ ভিজন ডকুমেণ্টত প্ৰথমতেই আমি অতি স্পষ্ট আৰু দ্ব্যৰ্থহীন ভাষাৰে ক'ব বিচাৰিছোঁ যে এক ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, সুস্থ জাতীয়তাবাদী আঞ্চলিক দল হিচাপে ৰাইজৰ দল গঢ়ি তোলা হ'ব বা ৰাইজৰ দল হ'ব। দ্বিতীয়তে আমাৰ ভিজন ডকুমেণ্টত থকা গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে ভাৰতীয় সংবিধানৰ 371 ক অনুচ্ছেদৰ অধীনত ভূমি আৰু সম্পদৰ অধিকাৰ কাঢ়ি অনাৰ সংকল্প আমাৰ ভিজন ডকুমেণ্টত উল্লেখ কৰা হৈছে। যদি আমি ভূমি আৰু সম্পদৰ অধিকাৰ 371 ক অনুচ্ছেদৰ অধীনত সাংবিধানিক ৰক্ষা কৱচেৰে কাঢ়ি আনিব পাৰোঁ, তেনেহ'লে অসমৰ ভূমি কেতিয়াও বহিৰাগত মানুহৰ হাতলৈ আৰু যাব নোৱাৰিব। কেৱল ভূমিয়ে নহয়, এই ভূ সম্পদৰ তলত থকা সকলো খনিজজাত সামগ্ৰী, তেল, কয়লা, গেছ, এই সকলোৰে ওপৰত অসমৰ একচেটিয়া অধিকাৰ সাব্যস্ত কৰিব পৰা যাব। দ্বিতীয়তে আপোনালোক সকলোৱে জানে যে অসমে 1969 চনৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰি আছিল। কিন্তু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহাৰ পিছতেই 2015 চনত অসমৰ বিশেষ ৰাজ্য মৰ্যাদা কৰ্তন কৰা হৈছিল। আৰু এই বিশেষ ৰাজ্য মৰ্যাদা কৰ্তন কৰাৰ ফলত অসমে বছৰি অতি কমেও 11,000 পৰা 12,000 কোটি টকাৰ বিশেষ কেন্দ্ৰীয় সাহায্যৰ পৰা বঞ্চিত হৈ আহিব লগা হৈছে। গতিকে ভিজন ডকুমেণ্টত আমাৰ স্পষ্ট দাবী
যে অসমে যি বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰি আছিল সেই বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ বাবে সংগ্ৰাম গঢ়ি তোলা হ'ব 3 নম্বৰ গুৰুত্বপূৰ্ণ ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি হৈছে যে এক সময় নিৰ্দিষ্টভাৱে অসম চুক্তিৰ ৰূপায়ণ সমগ্ৰ অসমবাসীয়ে জানে যে অসম চুক্তিক লৈ প্ৰতিটো ৰাজনৈতিক দলে সদায় হেতালি খেলি আহিছে গতিকে ভিজন ডকুমেণ্টত আমাৰ অতি স্পষ্ট ঘোষণা যে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত অসম চুক্তিৰ পূৰ্ণ ৰূপায়ণ কৰা হ'ব আমি ৰূপায়ণ শব্দ নহয় আমি কৈছোঁ যে পূৰ্ণ ৰূপায়ণ কৰা হ'ব এক নিৰ্দিষ্ট সময়ৰ ভিতৰত অসম চুক্তিৰ পূৰ্ণ ৰূপায়ণ কৰা হ'ব চতুৰ্থ আমাৰ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি ভিজন ডকুমেণ্টত আছে যে এনআৰচিৰ প্ৰস্তুতকৰণৰ অৱশিষ্ট প্ৰক্ৰিয়া নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য কৰি লোৱা হৈছে সকলোৱে জানে যে এনআৰচিৰ সকলো কাম কাজ শেষ হৈ যোৱাৰ পিছতো চৰকাৰৰ হেমাহি চৰকাৰৰ অনিচ্ছা আৰু চৰকাৰী ষড়যন্ত্ৰৰ ফলত এনআৰচি কাম কাজ স্থবিৰ প্ৰায় হৈ পৰিছে গতিকে ৰাইজ দলৰ অতি স্পষ্ট ঘোষণা আৰু প্ৰতিশ্ৰুতি যে এনআৰচিৰ প্ৰস্তুতকৰণৰ অৱশিষ্ট প্ৰক্ৰিয়া এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ'ব চতুৰ্থ ৰাইজ দলৰ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি হৈছে যে কা নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যে কাৰ্যকৰী নকৰাৰ দৃঢ় সংকল্প তাৰ বাবে বিধানসভাত ৰাইজ দলৰ তৰফৰ ফালৰ পৰা সকলো ধৰণৰ যুঁজ চলাই নিয়া হ'ব পঞ্চম গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিটো হৈছে ভিজন ডকুমেণ্টত দিয়া যে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান সকলোকে আত্মীয়কৰণেৰে আঁকোৱালি লোৱাৰ ঘোষণা কৰা হৈছে 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা অৰ্থাৎ অসম চুক্তিয়ে বৈধ অসমবাসী বুলি কোৱা প্ৰতিজনকে আত্মীয়কৰণেৰে আঁকোৱালি লোৱা হ'ব ইয়াত কাকো দ্বিতীয় শ্ৰেণী নাগৰিকৰ মৰ্যাদাৰে চোৱা নহ'ব সকলো নাগৰিকেই সমমৰ্যাদাৰে সম অধিকাৰে সম নিৰাপত্তাৰে জীয়াই থকাৰ অসম এখন গঢ়ি তোলাৰ স্পষ্ট ঘোষণা আৰু প্ৰতিশ্ৰুতি আমি ৰাইজ দলৰ ভিজন ডকুমেণ্টত দিছোঁ 6 নম্বৰ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি যে সকলো ধৰণৰ বৃহৎ নদীমান নিৰ্মাণৰ যি কাম চলি আছে সকলো কাম বন্ধ কৰি দিয়া হ'ব তাৰ সমান্তৰালভাৱে আমাৰ ৰাইজ দলৰ প্ৰতিশ্ৰুতি আছে যে বিদ্যুৎ উৎপাদনত কেনেকৈ স্বনিৰ্ভৰশীল হ'ব পাৰি ক্ষুদ্ৰ জলবিদ্যুৎ বা অন্যান্য বিদ্যুৎ উৎপাদনৰ পদ্ধতিৰে কেনেকৈ বিদ্যুৎ উৎপাদনত অসম আত্মনিৰ্ভৰশীল হ'ব পাৰি স্বনিৰ্ভৰশীল হ'ব পাৰি তাৰ পৰিকল্পনা আমাৰ ভিজন ডকুমেণ্টত আমি অতি স্পষ্টভাৱে উল্লেখ কৰিছোঁ ৰাইজ দলৰ ভিজন ডকুমেণ্টত থকা অন্যতম এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি হৈছে যে অসমৰ প্ৰতিটো পৰিয়ালৰ এজনক নিয়মীয়া সংস্থাপনত দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে একেলগতে প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ খোৱা পানী যোগানৰ গেৰাণ্টি দিয়া হৈছে অন্যতম এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি ঘোষণা আমাৰ যি ভিজন ডকুমেণ্টত আছে সেয়া হৈছে যে অসমৰ প্ৰতিডৰা খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি অসমৰ প্ৰতিডৰা খেতিপথাৰত বছৰৰ 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰাৰ সংকল্প লোৱা হৈছে আমাৰ ভিজন ডকুমেণ্টত আমি অতি স্পষ্টভাৱে এক প্ৰাচুৰ্যপূৰ্ণ সুস্বাস্থ্যৱান আৰু শিক্ষিত অসম গঢ়াৰ লক্ষ্য আমাৰ ভিজন ডকুমেণ্টৰ সকলোবিলাক বিষয়তে আপোনালোকে সন্নিৱিষ্ট হৈ থকা দেখিবলৈ পাব আমাৰ ভিজন ডকুমেণ্টৰ অন্য এক গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি হৈছে যে অসমৰ সকলো পৰিয়ালক ভোগ দখলী মাটি প্ৰদানৰ গ্যাৰাণ্টি প্ৰদান কৰা হৈছে ভোগ দখলী কৰি থকা অসমৰ প্ৰতিটো পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ গ্যাৰাণ্টি ৰাইজৰ দলৰ ভিজন ডকুমেণ্টত উল্লেখ আছে ভিজন ডকুমেণ্টৰ অন্যতম এটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি হৈছে যে অসমৰ প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক মাটি দিয়া হ'ব বৈধ নাগৰিকে মাটি পাব আৰু বান গৰাখহনীয়াত যিসকল পীড়িত হৈছে তেখেতসকলক সংস্থাপন দিয়া হ'ব ভিজন ডকুমেণ্টত ৰাইজ দলৰ ভিজন ডকুমেণ্টত প্ৰতিশ্ৰুতি দিয়া হৈছে অসমৰ সকলো আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধান কৰা হ'ব সেয়া অসম নাগালেণ্ড সীমা সমস্যা সেয়া অসম অৰুণাচল সীমা সমস্যা সেয়া অসম মেঘালয় সীমা সমস্যা সেয়া অসম মিজোৰাম সীমা সমস্যাৰ কথাই কওক সকলো আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি আমাৰ ৰাইজৰ দলৰ ভিজন ডকুমেণ্টত দিয়া হৈছে ভিজন ডকুমেণ্টত আমি অতি স্পষ্টভাৱে এখন প্ৰকৃত ফেডাৰেল ভাৰতৰ গঢ়াৰ ঐক্যবদ্ধ সংগ্ৰামৰ ঘোষণা কৰিছোঁ ৰাজনৈতিকভাৱে ফেডাৰেল অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল সামাজিকভাৱে সকলোকে সামৰি লোৱা আৰু সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্বৰ সুৰক্ষাৰে অসমক একবিংশ শতিকাৰ ভাৰতৰ এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাই ৰাইজৰ দলৰ মূল লক্ষ্য হিচাপে আমাৰ ভিজন ডকুমেণ্টত অতি স্পষ্টভাৱে ঘোষণা কৰা হৈছে